আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে যদি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কোনো ধৰণৰ বেয়া ভিডিঅ' পায়, যেনে হেট স্পীচ, হেট নিউজ, ভায়োলেন্স, ছেক্সুৱেল কণ্টেণ্ট ইত্যাদি, আপোনালোকে কি কৰে? আপোনালোকে লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে আৰু ছ'চিয়েল মিডিয়া গ্ৰুপৰ বিভিন্ন বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ বিয়পাই দিয়ে। তেতিয়া কি হয় আপোনালোকে জানেনে? আপোনালোকেও এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ভুলৰ শিকাৰ হৈ আছে, এলগৰিথমৰ ভুলৰ শিকাৰ হৈ আছে। আপুনি যেতিয়া ভিডিঅ'সমূহ আগলৈ লাইক কৰিব, শ্বেয়াৰ কৰিব বা কমেণ্ট কৰিবলৈ বিচাৰে, তেতিয়া ছ'চিয়েল মিডিয়াৰ কোনো ভাবিব যে ভিডিঅ'সমূহত কিবা নহয় কিবা ভাল বেয়া কিবা আছে, সেই অধিক মানুহৰ মাজলৈ বিয়পাই দিব মানুহে চাবলৈ এলগৰিথমে কমক কৰি দিয়ে। গতিকে আপোনালোকে আজিৰ পৰা শিক্ষা পাব, এনেকুৱা কোনো ধৰণৰ পছন্দমূলক ভায়োলেন্স, ছেক্সুৱেল কণ্টেণ্ট ইত্যাদি পালে প্ৰথমতে আপুনি সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ এটা ক্ৰছিং থাকে, তাত ক্ৰছ কৰিলে ভিডিঅ'সমূহ আঁতৰাই দিব পাৰে বা এৰাই চলিব। দ্বিতীয়তে মেইন কামটো হ'ল সকলো জানে যে ৰিপৰ্ট বুলি এটা আছে, তাতে ৰিপৰ্ট মাৰিলে ভিডিঅ'সমূহ কিছুমান আদি ৰিপৰ্ট মাৰিব, তেতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম যিকোনো ছ'চিয়েল মিডিয়া সেইসমূহ আঁতৰাই দিব। লাহে লাহে এনেকুৱা ভিডিঅ' কৰা এইটো অলপ যে কোনো ধৰণৰ ভিডিঅ' পালে কেতিয়াও আৰু আগলৈ শ্বেয়াৰ নকৰিব, কমেণ্টো নকৰিব। কমেণ্ট কৰিলেও আৰু বেছি আগবাঢ়ি যায়। মানুহে যেতিয়া গালি গালাজ কৰে, ছ'চিয়েল মিডিয়া বুজি নাপায় আৰু আগলৈ বেছি ভাল পায়। এতিয়া আজিৰ পৰা আপুনি ভিডিঅ' পালে কেতিয়াও শ্বেয়াৰ নকৰিব, ৰিপৰ্ট কৰিব, অন্যথা এৰাই চলিব। Thanks for watching full video. Joy.